অসম গেছ কোম্পানী লিমিটেডৰ ঘৰে ঘৰে ৰন্ধন গেছ গ্ৰেড ব্যক্তিগত খণ্ডক গটোৱাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ উঠিছে আটাছু। অসম গেছ কোম্পানী লিমিটেড কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে। প্ৰতিষ্ঠানটোৰ ব্যক্তিগতকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ অসম গেছ কোম্পানী লিমিটেড কৰ্তৃপক্ষক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে। অন্যথা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিলে আটাছুৱে। আৰু সেই স্থানত যিহেতু উপস্থিত আছে আমাৰ সাংবাদিক প্ৰণৱজ্যোতি বৰা, আমি কিছু পৰিৱেশ দেখাব বিচাৰিছোঁ। অসম চৰকাৰৰ অন্যতম লাভজনক গেছ ভিত্তিক প্ৰকল্প অসম গেছ কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মই আছোঁ অসম গেছ কোম্পানীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত, সহযোগীয়ে দেখুৱাব মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি আছোঁ আৰু গুৰুত্ব অভিযোগ উত্থাপিত কৰিছে টাই হোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে। অসম গেছ কোম্পানীৰ ইতিমধ্যে যিসমূহ বিভাগ আছে, বিভাগসমূহৰ এটা এটা বিভাগ ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে আৰু যি ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগ উত্থাপিত কৰিছে টাই হোম ছাত্ৰ সন্থাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যথেষ্ট গুৰুত্বপূৰ্ণ অভিযোগ আপোনালোকে উত্থাপিত কৰিছে, কি ক'ব এই মুহূৰ্তত? নিশ্চয় অসম চৰকাৰৰ এক অন্যতম ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান হৈছে অসম গেছ কোম্পানী। আমি সদায় এই অনুষ্ঠানটো লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰি আহিছোঁ। এটা স্বাভিমানী অনুষ্ঠান। এই থলুৱা খিলঞ্জীয়া মানুহে দপদপাই থকা প্ৰভুত্ব থকা এটা উদ্যোগ প্ৰতিষ্ঠানেই হৈছে অসম গেছ কোম্পানী। আৰু অসম গেছ কোম্পানী আমি শেহতীয়াকৈ কিছুমান কাৰ্যকলাপে আমাক আচম্বিত কৰি তুলিছে। কাৰণ শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যিসকল থলুৱা লোকে এই বিল ৰিডিঙৰ পৰা আৰম্ভ কৰি মিটাৰ ৰিডিঙৰ যিবিলাক কাম কাজ আছিলে, এই থলুৱা যিসকল যুৱক যুৱতীয়ে হওক বা থলুৱা লোকসকলে এই কাম কাজবিলাক পৰিচালনা কৰিছিলে। কিন্তু তেওঁলোকক কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ তেওঁলোকক আঁতৰাই পেলাই নভা কম্পিউটিং নামৰ এটা প্ৰতিষ্ঠানক গতাই দিয়া হ'ল। মানে এই কথাটো প্ৰমাণ কৰি দিছে যে নভা কম্পিউটিং নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটো গতাই দিয়াৰ পিছত আমিও আশা কৰিছিলোঁ যে অসম গেছ কোম্পানী কিবা এটা গ্ৰ'থ হ'ব, ডেভেলপ হ'ব, কিবা নতুনত্ব কিবা এটা আহিব। কিন্তু নভা কম্পিউটিঙে দায়িত্ব লোৱাৰ পিছৰ পৰা আপোনালোকে যদি ডিব্ৰুগড়ত খবৰ কৰে, লাহোৱালত খবৰ কৰে, আজি যদি চাবুৱাত খবৰ কৰে, আপোনালোকে দেখিব যে আজি 6 মাহ মানুহে আজি বিল তেওঁলোকে আজিলৈকে পোৱা নাই, যে কিমান টকা বিল হ'ল। আজি তেওঁলোকে বহুতৰ মিটাৰ ৰিডিং কৰিবৰ কাৰণে ব্যৱস্থা নাই। এই কথাবিলাকে কি হয়, আজি সৰ্বসাধাৰণ ৰাইজে যদি মাহেকত যিকেইটকা বিল তেওঁলোকে পৰিশোধ কৰিবলগীয়া হয়, যদি মাহেকত বিলখন যদি 6 মাহৰ মূৰত যায়, আমাৰ নিচিনা সাধাৰণ মানুহে কি কৰিব? আপোনালোকে কওক। বিভিন্ন ধৰণৰ আহুৱাপূৰ্ণ, বিভিন্ন ধৰণৰ বিসংগতিপূৰ্ণ এটা অনুষ্ঠান হৈছে এই নভা যি কম্পিউটিং নামৰ প্ৰতিষ্ঠানটো। এই প্ৰতিষ্ঠানটোক মাননীয় পৰিচালন সঞ্চালক মহোদয়ক আমি অতি সোনকালে এই কামৰ পৰা অপসাৰিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু সমান্তৰালভাৱে এটা কথা আমি শেহতীয়াকৈ জানিব পাৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ যিহেতু মিটাৰ ৰিডিং বিল অনাদায়ৰ ক্ষেত্ৰত কাম কাজ আছিলে ব্যক্তিগত খণ্ডক গতাই দিছে। শেহতীয়াকৈ মেইনটেনেন্সৰ যিসমূহ কাম আছে, এই কাম কাজখিনিও ব্যক্তিগত খণ্ডক আউটচৰ্চৰ নাম লৈ গটোৱাৰ এটা যি যুঁজা চলিছে বা এটা পৰিকল্পনা চলিছে, ইয়াক আমি টাই হোম ছাত্ৰ সন্থাই কোনো কাৰণতে কিন্তু গ্ৰহণযোগ্য বুলি আমি নাভাবোঁ। কিয়নো এই ৰাজহুৱা খণ্ডৰ উদ্যোগটোৰ যিটো স্বাভিমানী, যিটো ঐতিহ্য, এইটো বৰ্তি থাকিব লাগিব। ইয়াত অসমীয়া মানুহৰ দপদপনি থাকিব লাগিব। আজি যেতিয়াই এই যিসকল আউটচৰ্চৰ নামত যিবিলাক বহুজাতিক কোম্পানী বা বৃহৎ কোম্পানীবিলাক আহিব, থলুৱা যিবিলাক ক্ষুদ্ৰ আমাৰ ঠিকাদাৰ আছে, তেওঁলোকে কিন্তু ভাতে মৰাৰ কিন্তু এটা পৰিৱেশ সৃষ্টি হ'ব। গতিকে সময় থাকোঁতেই অসম গেছ কোম্পানীক আমি জানো যে পৰিচালন সঞ্চালক এগৰাকী দক্ষ ব্যক্তি হয়, তেখেতৰ নেতৃত্বত ৰাজনৈতিক ছত্ৰছায়াৰ পৰা উদ্যোগটো মুকলি কৰি অতি শীঘ্ৰেই যাতে যি স্বাভিমান, যিটো সত্তা, যিটো জাতীয় উদ্যোগ হিচাপে চৰিত্ৰ আছে, এইটো বৰ্তাই ৰাখি ব্যক্তিগত খণ্ড গোটোৱাৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, যথেষ্ট ক্ষুব্ধ হৈ পৰিছে আটাছুৰ নেতৃবৰ্গ। গতিকে তেওঁলোকৰ প্ৰতিক্ৰিয়া শুনালে আমাক আমাৰ সাংবাদিক প্ৰণৱজ্যোতি বৰাই।